আহকচোন চাওঁ মায়ে কিদৰে মোৱা মাছৰ জুতি তৈয়াৰ কৰিছে। মোৱা মাছ পাতত দিয়া ৰেচিপিটোৰ বাবে আমাক লাগিব মোৱা মাছ, নহৰু, জলকীয়া, ধনিয়া, নিমখ আৰু হালধি। প্ৰথমতে মাছখিনি এটা পাত্ৰত লৈ তাত মিঠাতেল, নিমখ, হালধি, নহৰু, জলকীয়া আৰু অলপ ধনিয়া দি ভালদৰে মিশ্ৰণটো সানি ল'ব। এতিয়া গেছত আগতে গৰম কৰি লোৱা কলপাত খিলাত মোৱা মাছখিনি দি ভালকৈ বান্ধি দিব, যাতে বাহিৰলৈ ওলাই নাহে। কলপাতখিলা জ্বলি নাযাবৰ বাবে এলুমিনিয়াম ফইল পেপাৰ দি পুনৰ এবাৰ মিশ্ৰণটো বান্ধি দিয়া হৈছে, যাতে মাছৰ ভাপটো বাহিৰলৈ ওলাই নাহে আৰু সুন্দৰকৈ মাছখিনি সিজি যায়। এতিয়া মাছখিনি কেৰাহীখনৰ ওপৰত দি দিব আৰু এখন ঢাকনি লগাই দিব। আপোনালোকে পাৰিলে এই ৰেচিপিটো খৰিৰ জুইত ৰান্ধিবলৈ চেষ্টা কৰিব, তেতিয়া ইয়াৰ সোৱাদটো দুগুণ বেছি ভাল হয়। ঢাকনখন খুলি এতিয়া মোৱা মাছখিনি পুনৰ এবাৰ ইলুটি-শিলুটি কৰি দিব আৰু দেখিব এটা ধুনীয়া গোন্ধ নাকত লাগিব আৰু তেতিয়াই বুজি উঠিব যে আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এতিয়া মাছখিনি সাৱধানেৰে এখন প্লেটলৈ নমাই আনি খুলিব। এতিয়া মাছখিনিত সৰুকৈ কটা পিঁয়াজ, ধনিয়া, ক'লা নিমখ আৰু অকণমান নেমু ৰস দি ভালদৰে সানি ল'ব। পাৰিলে মাছখিনি সানিবলৈ আপোনালোকে হাতেই ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকৰ বেছি সুবিধা হ'ব। আৰু আমাৰ এই পাতত দিয়া মোৱা মাছৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। এতিয়া আপোনালোকে গৰম গৰম ভাতৰ লগত খাব পাৰে। আৰু এই ৰেচিপিটো যদি আপোনালোকৰ অলপো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।